Hi everyone, welcome to Abhishek GS classes. এইটো আমাৰ MCQ series video হয় যত মই various competitive exams including GK, GS and current affairs sectionৰ PYQs and most expected questions cover কৰো. I hope আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহলে ভিডিওটোক লাইক কৰি দিব and চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা পালে যাতে মই মোটিভেশন পাই থাকো সিৰিজটো কন্টিনিউ কৰিবলৈ. সো বলক ভিডিওটো স্টাৰ্ট কৰো. Ajay, our first question to say which article of the Indian Constitution provides for the establishment of the Finance Commission? ভারতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগ গঠনৰ ব্যৱস্থা আছে? Option A Article 263, Option B Article 280, Option C Article 275 or Option D Article 312. শুদ্ধ উত্তৰটো হৈছে Option B Article 280. সংবিধানৰ আৰ্টিকেল দ্যাট ইজ 280 অনুচ্ছেদত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰাজহ বিতৰণৰ পৰামৰ্শ দিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে আৰু লগতে মনত ৰাখিব যে বিত্ত আয়োগ হৈছে এটা সাংবিধানিক সংস্থা আৰু প্ৰয়োজন অনুসৰি প্ৰতি 5 বছৰ মূৰে মূৰে বা তাৰ আগতে ইয়াক গঠন কৰা হয় আৰু যোনটো আমাৰ প্ৰথম বিত্ত আয়োগ আছিল এইটো 1951 ত ক্ৰিয়েট কৰা হৈছিল আৰু ইয়াৰ চেয়াৰম্যান আছিল কেসি নিয়োগী আৰু প্ৰেজেন্টলি 16th ফাইনেন্স কমিশন ওয়ার্ক কৰি আছে যাৰ চেয়াৰম্যান হৈছে অৰবিন্দ পানাগাৰিয়া আৰু যোনটো 16th ফাইনেন্স কমিশন হয় এইটো কনস্টিটিউট কৰা হৈছিল ডিসেম্বৰ 2023 আৰু তাৰ ৰিকমেন্ডেশনস ভ্যালিড হ'ব ফ্ৰম এ পিৰিয়ড 2026 ৰ পৰা 2031 আৰু লগতে কিছুমান এক্সট্ৰা ইনফৰমেশন আপোনালোকে জানিব বিচাৰে তেনেহলে আৰ্টিকেল 275 ৰ আন্ডাৰত গ্ৰান্টস ইন এইড প্ৰভাইড কৰা হয় আৰু যোনটো আৰ্টিকেল 21 আছে তাৰ অনুসৰি ৰাষ্ট্ৰপতি বিত্তীয় আয়োগৰ পৰামৰ্শসমূহ এটা ব্যাখ্যামূলক স্মাৰক পত্ৰৰ সৈতে সংসদত দাখিল কৰে Our second question to is the famous Allahabad pillar inscription primarily describe the achievements of which Gupta ruler? বিখ্যাত এলাহাবাদ স্তম্ভ শিলালিপি প্ৰাথমিকভাৱে কোনজন গুপ্ত শাসকৰ কৃতিত্ব বৰ্ণনা কৰে? অপশন এ হৈছে চন্দ্ৰগুপ্ত 1, অপশন বি হৈছে সমুদ্ৰগুপ্তা, অপশন সি হৈছে চন্দ্ৰগুপ্তা 2nd আৰু অপশন ডি কুমাৰগুপ্তা 1st. শুদ্ধ উত্তৰটো হৈছে অপশন বি সমুদ্ৰগুপ্তা. দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন যোনটোক আমি প্ৰাগ প্ৰশস্তি বুলিও কওঁ তাতে বেসিক্যালি ৰেকৰ্ড কৰা আছে মিলিটাৰী ভিক্টৰিজ আৰু এচিভমেন্টস অফ সমুদ্ৰগুপ্ত যোনটো কম্পোজ কৰিছিলে তেওঁৰে কোৰ পইণ্ট হাৰিসেনাই আৰু লগতে কিছুমান এক্সট্ৰা ইনফৰমেশন মনত ৰাখিব যে এই ইনস্ক্ৰিপশ্যন যেটি শিলালিপিটোত এনগ্ৰেভ কৰা আছে অশোকান পিলাৰত যোনটো প্ৰেজেন্টলি প্ৰয়াগৰাজত অৱস্থিত হয় আৰু এইটো ওয়ান অফ দ্য ইম্পৰ্টেন্ট হিষ্টৰিকেল সোৰ্স হয় আমাৰ যোনটো গুপ্তা পিৰিয়ডৰ হিষ্ট্ৰী জানিবলৈ আৰু সমুদ্ৰগুপ্তক আমি অফেনলি কি নামত মাতো নেপোলিয়ন অফ ইন্ডিয়া যোনটো আমি অলৰেডি লাষ্ট ভিডিওত কভাৰ কৰিছিলো আৰু এই নামটো তেওঁ কোনে দিছিলে দা ফেমাস হিষ্টৰিয়ান ভিনসেন্ট আৰ্থৰ স্মিথে আৰু যোনটো এই ইনস্ক্ৰিপশ্যন আছে ন তাতে বেসিক্যালি কিহৰ কথা মেনশন কৰা আছে আৰ্যভট্ট কেম্পেইনছৰ কথা মেনশন কৰা আছে লগতে দক্ষিণ পথ যে তেওঁ এক্সপেডিশন কৰিছিলে তাৰ ওপৰত মেনশন কৰা আছে লগতে ফ্ৰন্টিয়াৰ কিংডমছ আৰু তেতিয়া টাইমৰ ট্ৰিবিউটাৰী কিছুমান ৰুলাৰ্ছৰ কথা মেনশন কৰা আছে আৰু যোনটো আমাৰ গুপ্তা পিৰিয়ড আছিল বেসিক্যালি এইটো পিৰিয়ড আছিল 320 CE পৰা 550 CE লৈ যোনটো পিৰিয়ডক গোল্ডেন এজ অফ ইন্ডিয়া বুলিও কোৱা হয় কাৰণ কি এইটো টাইমত আমি সায়েন্স হোক বা ম্যাথমেটিক্স হোক লিটাৰেচাৰ হোক বা আৰ্টছ হোক তাতে আমি এটা ডাঙৰ এচিভমেন্ট চাইছিলো আৰু লগতে কিছুমান ইম্পৰ্টেন্ট পাৰ্সনেলিটিছৰ কথা মনত ৰাখিব সেইটো পিৰিয়ডৰ তাৰ ভিতৰত আমাৰ আছে আৰ্যভট্ট কালিদাস আৰু লগতে বাৰামহিৰ আৰু এটা ইনফৰমেশন মনত ৰাখিব যে চাইনিজ ট্ৰেভেলাৰ ফাহিয়েন ইন্ডিয়া ভিজিট কৰিছিলে ডিউৰিং দ্য পিৰিয়ড অফ চন্দ্ৰগুপ্তা 2nd. Our third question to is which Indian space mission is specifically designed to study black holes, neutron stars and other X-ray sources? কোনটো ভাৰতীয় মহাকাশ অভিযান বিশেষভাৱে কৃষ্ণ গহ্বৰ নিউট্ৰন তৰা আৰু লগতে অন্যান্য X-ray উচ্চ অধ্যয়নৰ বাবে ডিজাইন কৰা হৈছে তো অপশন এ হৈছে আদিত্য L1 মিশন অপশন বি হৈছে চন্দ্ৰয়ান 3 মিশন অপশন সি হৈছে এক্সপোসেট মিশন আৰু অপশন ডি প্ৰেডেক্স শুদ্ধ উত্তৰটো হৈছে অপশন সি এক্সপোসেট যোনটোক আমি এক্স-ৰে পোলাৰিমিটাৰ স্যাটেলাইট নামতে জানো এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ডেডিকেটেড মিশন হয় যোনটো বেসিক্যালি ষ্টাডি কৰিব পোলাৰাইজেশ্যন অফ এক্স-ৰেজ যোনবোৰ বেসিক্যালি ইমিট হ'ব ফ্ৰম ভেৰিয়াছ সেলেষ্টিয়েল সোৰ্সেছ লাইক ব্ল্যাক হোল নিউট্ৰন ষ্টাৰ্ছ আৰু পালচাৰ্ছৰ পৰা আৰু লগতে কিছুমান এক্সট্ৰা ইনফৰমেশন মনত ৰাখিব যে এই মিশনটো লঞ্চ কৰা হৈছে বাই ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অন 1st জানুৱাৰী 2024 আৰু এইটো লঞ্চ ভেহিকল আছিল PSLV C58 আৰু এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট এক্স-ৰে পোলাৰাইজেশ্যন মিশন হয় তাতে বেসিক্যালি দুটা পেলোড আছে এটা কোৱা হয় পলিক্স এটা কোৱা হয় এক্সপেক্ট আৰু যোনটো পোলাৰাইজেশ্যন বেসিক্যালি কি ষ্টাডি কৰিব সায়েন্টিষ্ট বিলাকক টু আন্ডাৰষ্টেণ্ড ব্ল্যাক হোলছ নিউট্ৰন ষ্টাৰ্ছ পালচাৰ্ছ আৰু লগতে ম্যাগনেটাৰ্ছ আৰু এটা ইনফৰমেশন মনত ৰাখিব ৰিগাৰ্ডিং ইছৰোছ মিশন যে চন্দ্ৰয়ান 3 মিশন আদিত্য L1 মিশন লগতে নিসাৰ মিশন যোনটো আমি নাসা লগত কৰিম আৰু এটা হৈছে গগনয়ান মিশন যোনটো আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট স্পেচ মিশন হ'ব এই গোটেইখিনি আমাৰ এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হয় আৰু লগতে ইম্পৰ্টেন্ট এটা এক্সামৰ কাৰণে হয় যে ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে তো মনত ৰাখিব এইটো বেংগালুৰুত আছে আৰু ইছৰোক এষ্টাব্লিছ কৰা হৈছিল 1969ত
আমাৰ ফোর্থ কোয়েশ্চনটো হৈছে ওয়ার্ল্ড এনভায়রনমেন্ট ডে ইজ অবজার্ভড এভরি ইয়ার অন। প্রতি বছরে বিশ্ব পরিবেশ দিবস কেতিয়া পালন করা হয়? অপশন এ 22 এপ্রিল, অপশন বি 5 জুন, অপশন সি 16 সেপ্টেম্বর, অপশন ডি 2 ফেব্রুয়ারি। শুদ্ধ উত্তৰটো হৈছে অপশন বি 5 জুন। পৰিৱেশ সুৰক্ষাৰ বাবে বিশ্বব্যাপী সজাগতা আৰু পদক্ষেপক উৎসাহিত কৰিবলৈ প্ৰতি বছৰে 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আৰু লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলনৰ পিছত 1972 চনত ৰাষ্ট্ৰসংঘই ইয়াক প্ৰতিষ্ঠা কৰিছিলে। ফাৰ্ষ্ট ৱৰ্ল্ড এনভায়ৰনমেন্ট ডে সেলিব্ৰেট কৰা হৈছিলে 1973 যোনটো কোঅৰ্ডিনেট কৰিছিলে ইউনাইটেড নেশ্যনছ এনভায়ৰনমেন্টেল প্ৰগ্ৰামে, যাৰ হেডকোৱাৰ্টাৰ আছে নাইৰোবি কেনিয়াত। আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট এনভায়ৰনমেন্টেল অবজাৰভেশ্যনছ ডে মনত ৰাখিব, যেনেকৈ হৈছে ৱৰ্ল্ড ৱেটলেণ্ডছ ডে যোনটো 2 ফেব্ৰুৱাৰী অবজাৰ্ভ কৰা হয়, আৰ্থ ডে 22 এপ্ৰিল, ইন্টাৰনেশ্যনেল ডে ফৰ বায়োলজিকেল ডাইভাৰ্চিটি 22 মে, ইন্টাৰনেশ্যনেল ওজন ডে যোনটো 16 ছেপ্টেম্বৰ সেলিব্ৰেট কৰা হয়। আৰু লগতে কিছুমান এনভায়ৰনমেন্টেল ৰিলেটেড কনভেনশ্যনছ কিছুমান মনত ৰাখিব যোনটো এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, যেনেকৈ হৈছে ৰামছাৰ কনভেনশ্যন 1971, মন্ট্ৰিয়েল প্ৰট'কল 1987, আৰু লগতে কনভেনশ্যন অন বায়োলজিকেল ডাইভাৰ্চিটি 1992। আমাৰ ফিফথ কোয়েশ্চনটো হৈছে which is the largest river island in the world? বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? অপশন এ মাজুলী, অপশন বি উমানন্দ, অপশন সি ভৱানী আইল্যান্ড, আৰু অপশন ডি মুন্দ্ৰা আইল্যান্ড। শুদ্ধ উত্তৰটো হৈছে অপশন এ মাজুলী। অসমৰ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত মাজুলী বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপ হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়। ইয়াৰ সমৃদ্ধি সাংস্কৃতিক আৰু পৰিৱেশগত ঐতিহ্যৰ বাবে বিশ্ববিখ্যাত হয়। লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে এই আইল্যান্ডটো অসমৰ মাজুলী ডিষ্ট্ৰিক্টত অৱস্থিত হয়, আৰু এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট আইল্যান্ড ডিষ্ট্ৰিক্ট হয় যোনটো 2016ত একচেপ্ট কৰা হৈছিলে এজ এ আইল্যান্ড ডিষ্ট্ৰিক্ট। আৰু এই আইল্যান্ডটো ফেমাছ হয় নিঅ বৈষ্ণৱাইট কালচাৰৰ কাৰণে, যোনটো শ্ৰীমন্ত শংকৰদেৱে প্ৰপাগেট কৰিছিলে। আৰু লগতে এই আইল্যান্ডটো নিউমেৰাছ সত্ৰ ডেট ইজ বৈষ্ণৱাইট মনেষ্ট্ৰিক্সৰ কাৰণে ফেমাছ হয়, যেনে আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আৰু দক্ষিণ পাটৰ সত্ৰ। আৰু এই আইল্যান্ডটো বেচিকলি ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু তাৰ ডিষ্ট্ৰিবিউচনৰ ওচৰতে ফৰ্ম কৰা হৈছে। আৰু মাজুলী আইল্যান্ড ইণ্টাৰনেশ্যনেলি ফেমাছ হয় বিকজ অফ ইটছ মাস্ক মেকিং ডেট ইজ মুখা শিল্পৰ কাৰণে, আৰু লগতে ট্ৰেডিশ্যনেল সত্ৰীয় কালচাৰ আৰু ৱেটলেণ্ড বায়'ডাইভাৰ্চিটিৰ কাৰণে। আৰু মনত ৰাখিব যোনটো সত্ৰীয় ডান্স আছে এইটো অৰিজিনেট হৈছিলে আমাৰ এই অসমৰ এই সত্ৰৰ পৰাই, আৰু এইটো ৰিকগনাইজ কৰা হয় যে ক্লাছিকেল ডান্স অফ ইণ্ডিয়া বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2000। আৰু আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ কথা জানিব বিচাৰে তেনেহলে মোৰ এই চেনেলতে বায়োগ্ৰাফি সেকশ্যনত তেওঁলোকৰ বায়োগ্ৰাফি অলৰেডি বনোৱা আছে, তো আপোনালোকে সেইটোও চেক আউট কৰিব পাৰে। আই হোপ এই ভিডিঅ'টো চাই আপোনালোকে ইনফৰ্মেটিভ পাইছে। দেখা হ'ব নেক্সট ভিডিঅ', তেতিয়ালৈ ষ্টে হাংৰি, ষ্টে ফুলি, জয় হিন্দ।